তো বিস্কুটৰ পেকেটটো কিয় ফালি পেলালি ভিতৰত কি আছে চাইছো তো বাহিৰৰ পৰা দেখাই নাই বিস্কুট কেইটা এছিয়ে ক'ৰ পৰা আনিছে ঠিক নাই কোন এচি তোৰ শইকীয়া চোৰ মই ভিতৰলৈকে নিয়া নাই সি ফালিয়ে পেলালে মই সেইকাৰণে খাই চাইছো ভিতৰত যদি বিষ মিলাই থৈছে আপুনি গম পাইছে এইটো চিল পেক আছিল বিষ কেনেকে মিলাব হামাই মই বিস্কুট এটা কাৰণে আপুনি বহুত কথা পকাই থাকে চা আপুনি কি এইটো মানে ফুড ইনস্পেক্টৰ আপুনি পিলিঙা পিলিং কিয় কৈছে চিধা হৈ থাকক আকৌ মুখলৈ নিলে কিয় এই কোনটোত মিলোৱা আছে আপুনি গম পাব বিষ এই কালি বাইলুং দৃষ্টিয়ে মাটো এনেকুৱা আছিলে নে চা এই এতিয়া এনেকে জুপুকা মাৰি থাকিবি নে কিয় আহিলি কথাটো কবি হেই দুপৰীয়া ভাতকেইটা খাই উঠি যিটো সপোন দেখিলো চা কি এজাক বান্দৰে আপোনাক কেনেকুৱা খেদিছে চা বান্দৰৰ কথা ভাবি শুইছিলি চাগে কমলৰ ভৈনীয়েক থাকোতে মই বান্দৰৰ কথা ভাবি শুম নে চা চা জাক জাক বান্দৰে আপোনাক কেনেকুৱা খেদিছে আপুনি দৈ দৈ দৈও বাচিব নোৱাৰিছে নদী এখনৰ ওচৰত পাই গ'লগে চা এফালে নদী এফালে বান্দৰ আপুনি মাজতে ফচি আছে চা কলৈকো যাব নোৱাৰিছে কেনেকুৱা ভয় খাইছে তাৰপিছত এপাকত জয়হীন বুলি কৈ নদীৰ ওপৰেদি আপুনি এনেকুৱা দৌৰিছে দৌৰোতে খালি মুখখন এনেকে চিঞৰি কাক মাতিছো মোক মাতিছে তোক মুখমন বুলি কিয় মাতিম মাতিলে মোহন বুলি মাতিম সপোনটো মই দেখিছো না আপুনি দেখিছে আৰু সপোনত কিয় মুখখন বুলি মাতিছে আপুনিহে জানিছে মই সপোনতে ঘামিছো তাৰপিছত আপুনি নদীৰ ওপৰেদি দৈ দৈ দৌৰি নদীখনৰ ইটো পাৰ পাই গ'ল চা তাৰপিছত ইটো পাৰ আকৌ আমাৰ বাইলুং দুচি বহি আছে বাইলুং দুচিয়ে আপোনাক থাপ মাৰি ধৰি লৈ এই চা পিটন দিছে চা কালি থানাত তই এইবোৰ দেখিলি যে সেইকাৰণে সেইবোৰকে দেখিছো তেতিয়াহ'লে বান্দৰে খেদা সপোন কিয় দেখিছো এই মোহন এচা গাৰ নোম শিয়ৰি গৈছে থানাৰ যে ভাওনা ভাগ বন্ধ হ'ল তাৰ কাৰণে কিবা দুখ লাগিল নে কিয় হা মোহন হ'ব পাৰে চা নহ'লে কপিগণে মোৰ কিয় বিৰুদ্ধাচৰণ কৰিব নদীখন পাৰ হ'বলৈ মোক সংগহে দিব লাগিছিল সপোনত যে মুখমন চিঞৰিছিলো আচলতে মোহনৰ মূৰটো লক্ষ্মণৰ ক্ষমক্ষ্ম নটো মুখমন চা বিগেতে পুথি এখন পঢ়াওক আৰু ৰাতিলে কবিত পপৌপল মানি পেলাই দগা খানা হ'ব চা কি মানি কবিত পপৌপল মানি নাই চিৰিয়াখানাত গৈ কপিগণক কিবা খাবলৈ দি দিব লাগিব তেতিয়াহ'লে মোৰটো মানে ৰাতিলে যে প্লেনিংটো কৰিলো সেই ইমান সোপা মানুহৰ খানা কোনে বনাব এই কালজিয়া কি মৰি গৈছে আপুনি এচাই ফোন কৰি যদি মোৰ দায়িত্ব ল'ব পাৰে মই 20-25টা মানুহৰ ভাত বনাব নোৱাৰিম চা এইটো কি মাৰিছে যা বোলো মই আছো মিলাম যা নহয় চিগনেলটো কেনেকে মাৰিছে হা চিগনেলটো কেনেকে মাৰিলে মাক আকৌ এবাৰ মাৰক নাই এতিয়া নাহে আপুনি বহি ক'ত আছিলে মই ঘৰত গোটেইটো আছো চা দাঁত চাওঁ মুখ চাওঁ এতিয়া চেচ কৰি দিলে মোক এৰা মই কি কৰিলো চেচ কৰি দিলে মোক আৰে কি হৈছে তোৰ চেচ কৰি দিলে মোক কোনে মই বা কি চেচ কৰিলো তাক অকণ হেঁচি দিয়ক কি বুদ্ধি দিছিলে সোধক কি বুদ্ধি দিছিলে জীৱনটো কিবা এটা কৈ গত লগাই দিয়ক চা এটা জীৱনটো আপোনালোকৰ ওপৰতে চলি গলো বাকী জীৱনটো এনেকুৱা কওক যাতে আপোনালোকক নোকোৱাকে মোক চলাই নিয়ে চা মানে ল'ৰাটো ঠেলকে বাঢ়িহে গলো জীৱনটো একো সা সোৱাদ নাই ৰাতি বেয়া সপোন দেখো দোকানলৈ যাব নোৱাৰা খালী টেমাবোৰে হাত বাউলি দি মাতে চা মই বোলো মনতেহে নিজৰ পেটটোৱে ভৰাব নোৱাৰো তহঁতক ক'ৰ পৰা ভৰাম নিজে পৰি ভাগি নাযাওঁহত কিয় তোৰ অৱস্থাটো ভেকচিনৰ নিচিনা হৈছে মানে চা শ্লট বিচাৰি পোৱা নাই সেইকাৰণে আজিকালি কলৈকো ওলাই নোযোৱা হলো চা কেতিয়াবা থানাখনত কেতিয়াবা আপোনালোকৰ ঘৰত কেতিয়াবা আকেজাৰ লগত একেবাৰে নোৱা শৰ্মা দোকানত আৰু আবেলি খোজকাঢ়িবলৈহে যাম ঘৰতে ভাল সোমাই আছ কিবা এটা কওক চা খোজ কাঢ়িবলৈ যাবইছ
এইটোক মানে ডিপ্ৰেশ্যন বুলি কয়। সেইটো কিমান চনৰ ঘটনা চা? নাই 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 কোনো চন লৈ কথা নাই। ডিপ্ৰেশ্যন মানে হৈছে হতাশ। এই পৰিস্থিতিবিলাক দেখি মানুহৰ খুব হৈছে। মই সেইকাৰণে কৈছোঁ খোজকাঢ়, দেহাটোও ভাল পাবি, মনটো ভাল হ'ব, লগতে এই চকু দুটাৰো এক্সাৰচাইজ হ'ব। চকু এক্সাৰচাইজ যাবনে চা? কমলৰ ভনীয়েকৰ বয়সৰ ছোৱালীবিলাক যেতিয়া তোৰ কাষেদি পাৰ হৈ যাব, এইটো ঘূৰিল নে, ইয়ালৈ আহিল, আকৌ মণিটো ঘূৰিল নে, হ'ল নে এক্সাৰচাইজ? নিভিনি ৱাক কৰিবলৈ গৈ আজি মোৰ এয়া গতি চা। ইভিনিং ৱাক কৰিলে মানুহৰ এইটো গতি হয়। চা মানুহবিলাকে মোক উধাই মুধাই পিটিছে, মই দৈ তৎ পোৱা নাই চা। কিয়? মোক চুৰ বুলি ভাবিছে। ই ঠিকেই কৈছে। এতিয়া বহুতো এৰিয়াত ইভিনিং ৱাকৰ চলেৰে চোৰবিলাক ঘূৰি ফুৰে। সিহঁতে ইভিনিং ৱাকৰ চলেৰে আহি জেগাবিলাক চাই চাই যায় আৰু ৰাতি আহি চুৰ কৰে। সেয়া দেখিলি নে, তোৰ পৰা শিক্ষা এটা পালো আমি। আৰু যিডাল কাপোৰ পিন্ধিছ চুৰ বুলিয়ে ভাবিব। টিপ টপকে যাব লাগে। চা পেণ্ট পিন্ধি গ'লে মই উশাহ চোশাহ ল'ব নোৱাৰো, হাৱা চাহ নোসোমাই যেন। তই তলফালেদি উশাহ ল। হেই, এৰা এতিয়া মই কাৰ দায়িত্বত চা? যোনে বুদ্ধি দিছিল তেওঁ দায়িত্ব ল'ব। সেইজনটো সুলকিয়ে দিলে চা। বিপদৰ সময়তহে আচলজনক চিনি পায়। বুজিলা? তুমি ইয়াতে বহি থাকা, মই কমলৰ হতুৱাই মেডিচিন আৰু খোৱা বস্তু অনাই আছো। এইবিলাক চব ভাওনা দোষে লাগি আছে। চকুৱে মুখে কলাত লক্ষী গজিছে।